শিৱসাগৰত চুতীয়া যুৱ সন্মিলন অসমৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক বৈঠক জনজাতি জিৰণি চৰাত প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা বৈঠকত বহু গুৰুত্বপূৰ্ণ আলোচনা কৰা হয়। ৬ জনগোষ্ঠীৰ জনজাতিকৰণ সন্দৰ্ভত প্ৰতিক্ৰিয়া সভাপতি কৌস্তৱ কিশোৰ শইকীয়াৰ জনজাতিকৰণৰ দাবীত কেইবাটাও কাৰ্যসূচী ঘোষণা সন্মিলনৰ মুখ্যমন্ত্ৰীৰ সন্মতি ঘূৰাই আনিবলৈ 10 আগষ্টত বুঢ়া-বুঢ়ী চাৰিখালিত শৰাই আগবঢ়াব চুতীয়া যুৱ সন্মিলনে 18 আগষ্টত 450খন আঞ্চলিকে জনজাতিকৰণৰ দাবীত সংকল্প লোৱাৰ কথা ঘোষণা কৰে। 20 আগষ্টত জিলাই জিলাই হ'ব জোৰ সমদল কাৰ্যসূচী। সমস্যাটো সমাধান হ'ব আলোচনাৰ মাজেৰে আৰু আলোচনাত আমি নিশ্চিতভাৱে ৰাজ্য চৰকাৰ বা কেন্দ্ৰীয় চৰকাৰৰ লগত আমি বহিব লগা হয়, কাৰণ সমস্যাটো সমাধান কৰাৰ আগত এটা আলোচনাৰ প্ৰয়োজনীয়তা নিশ্চয় থাকে, সেই কথাটো সকলোৱে জানে। আৰু তেওঁলোকে আমাক প্ৰতিশ্ৰুতি প্ৰদান কৰে যে তেওঁলোক যেহেতু ৰাজ্যখনৰ আমাৰ সমস্যাটো সমাধান যেহেতু তেওঁলোকেই কৰিব লাগিব, মুখ্যমন্ত্ৰীয়ে কৰিব লাগিব, কেন্দ্ৰীয় চৰকাৰে কৰিব লাগিব আৰু কেন্দ্ৰীয় চৰকাৰৰ দায়িত্বশীল ব্যক্তি হিচাপে তেওঁলোকে আমাক প্ৰতিশ্ৰুতি প্ৰদান কৰে যে আগন্তুক এমাহৰ ভিতৰত বা আগন্তুক এবছৰৰ ভিতৰত বা আগন্তুক 3 বছৰৰ ভিতৰত আপোনালোকৰ সমস্যাটো সমাধান কৰা হ'ব। কিন্তু পিছৰ পৰ্যায়ত দেখা যায় যে তেওঁলোকে আমাক প্ৰতাৰণা কৰে, তেওঁলোকে আমাক প্ৰবঞ্চনা কৰে আৰু সেই প্ৰতাৰণা প্ৰবঞ্চনাৰ প্ৰতিবাদতে এই আন্দোলন আচলতে সৃষ্টি হৈছে। আজি নিজ ইচ্ছামতে আজি ৰাইজ যেনেদৰে ৰাজপথলৈ ওলাই আহিছে, ৰাজপথে আজি ক্ষোভৰ বহিঃপ্ৰকাশ ঘটিছে। এয়া কোনো তথাকথিত আন্দোলন নহয়, এয়া বছৰ বছৰ ধৰি থলগিৰি জনসাধাৰণক কৰা প্ৰতাৰণা প্ৰবঞ্চনাৰ ক্ষোভৰ বহিঃপ্ৰকাশ ঘটিছে আৰু এই বহিঃপ্ৰকাশৰ ফলতে আজি ৰাইজ ৰাজপথলৈ ওলাই আহি তেওঁলোকে সাংবিধানিক স্বীকৃতি বিচাৰি, ৰাজনৈতিক অধিকাৰ বিচাৰি, সাংস্কৃতিক অধিকাৰ বিচাৰি আজি তেওঁলোকে একত্ৰিত হৈছে আৰু এই একত্ৰিত হোৱা কথাটো এটা কথা প্ৰতিপন্ন কৰিছে যে ৰাইজক কৰা প্ৰতাৰণাৰ উচিত প্ৰত্যুত্তৰ দিবৰ কাৰণে কিন্তু এতিয়া মাৰ বান্ধিছে।